জুবিন দা আমাৰ অকল তেখেতৰ হয় এটা জন্ম পাইছিলে যোৰহাটত, কিন্তু যিহেতু তেখেতৰ দেউতাকেও কৰ্মসূত্ৰে গোটেই অসমখন ঘূৰিছে আৰু জুবিন গাৰ্গে গোটেই সংগীতৰ যিমানখিনি পৰ্যায়লৈ গ'ল চব গুৱাহাটীত থাকেই কৰিছে। গতিকে মই অসম চৰকাৰলৈ তথা আমাৰ গুৱাহাটীবাসী ৰাইজৰ হৈ আৰু এজ এ কণ্ঠশিল্পী হিচাপে মই এইটোৱে আহ্বান জনাওঁ যে তেখেতৰ যিটো ৰখাৰ ব্যৱস্থা, মানে তেখেতৰ যিটো সৎকাৰৰ ব্যৱস্থা, সেইটো গুৱাহাটীতে কৰক আৰু গুৱাহাটীত খুব ডাঙৰকৈ এটা স্মৃতি ফুট হওক, সেইটোৱে মই কামনা কৰোঁ। সেইটোৱে আহ্বান। আৰু আমাৰ শিল্পী সমাজৰ হৈও মই সেই আহ্বানটো জনাইছোঁ আৰু সকলো শিল্পীয়ে সেই আহ্বানটোৱে জনাওক যে গুৱাহাটীত জুবিনদাৰ সৎকাৰ হ'ব লাগে আৰু স্মৃতি হত গুৱাহাটীত হ'ব লাগে। সেই চৰকাৰে সিদ্ধান্ত লওক। চৰকাৰলৈ এই আহ্বানটো মোৰ ফালৰ পৰা থাকিলে। ঠিক তেনেদৰে জুবিনৰো এটা সমাধিস্থল আমাৰ অসমৰ গুৱাহাটীৰ মাজমজিয়া থকাটো বিচাৰোঁ। জুবিন দা আমাৰ অকল তেখেতৰ হয় এটা জন্ম পাইছিলে যোৰহাটত, কিন্তু যিহেতু তেখেতৰ দেউতাকেও কৰ্মসূত্ৰে গোটেই অসমখন ঘূৰিছে আৰু জুবিন গাৰ্গে গোটেই সংগীতৰ যিমানখিনি পৰ্যায়লৈ গ'ল চব গুৱাহাটীত থাকেই কৰিছে। গতিকে মই অসম চৰকাৰলৈ তথা আমাৰ গুৱাহাটীবাসী ৰাইজৰ হৈ আৰু এজ এ কণ্ঠশিল্পী হিচাপে মই এইটোৱে আহ্বান জনাওঁ যে তেখেতৰ যিটো ৰখাৰ ব্যৱস্থা, মানে তেখেতৰ যিটো সৎকাৰৰ ব্যৱস্থা, সেইটো গুৱাহাটীতে কৰক আৰু গুৱাহাটীত খুব ডাঙৰকৈ এটা স্মৃতি ফুট হওক, সেইটোৱে মই কামনা কৰোঁ। সেইটোৱে আহ্বান। আৰু আমাৰ শিল্পী সমাজৰ হৈও মই সেই আহ্বানটো জনাইছোঁ আৰু সকলো শিল্পীয়ে সেই আহ্বানটোৱে জনাওক যে গুৱাহাটীত জুবিনদাৰ সৎকাৰ হ'ব লাগে আৰু স্মৃতি হত গুৱাহাটীত হ'ব লাগে। সেই চৰকাৰে সিদ্ধান্ত লওক। চৰকাৰলৈ এই আহ্বানটো মোৰ ফালৰ পৰা থাকিলে। ঠিক তেনেদৰে জুবিনৰো এটা সমাধিস্থল আমাৰ অসমৰ গুৱাহাটীৰ মাজমজিয়া থকাটো বিচাৰোঁ। জুবিন দা আমাৰ অকল তেখেতৰ হয় এটা জন্ম পাইছিলে যোৰহাটত, কিন্তু যিহেতু তেখেতৰ দেউতাকেও কৰ্মসূত্ৰে গোটেই অসমখন ঘূৰিছে আৰু জুবিন গাৰ্গে গোটেই সংগীতৰ যিমানখিনি পৰ্যায়লৈ গ'ল চব গুৱাহাটীত থাকেই কৰিছে। গতিকে মই অসম চৰকাৰলৈ তথা আমাৰ গুৱাহাটীবাসী ৰাইজৰ হৈ আৰু এজ এ কণ্ঠশিল্পী হিচাপে মই এইটোৱে আহ্বান জনাওঁ যে তেখেতৰ যিটো ৰখাৰ ব্যৱস্থা, মানে তেখেতৰ যিটো সৎকাৰৰ ব্যৱস্থা, সেইটো গুৱাহাটীতে কৰক আৰু গুৱাহাটীত খুব ডাঙৰকৈ এটা স্মৃতি ফুট হওক, সেইটোৱে মই কামনা কৰোঁ। সেইটোৱে আহ্বান। আৰু আমাৰ শিল্পী সমাজৰ হৈও মই সেই আহ্বানটো জনাইছোঁ আৰু সকলো শিল্পীয়ে সেই আহ্বানটোৱে জনাওক যে গুৱাহাটীত জুবিনদাৰ সৎকাৰ হ'ব লাগে আৰু স্মৃতি হত গুৱাহাটীত হ'ব লাগে। সেই চৰকাৰে সিদ্ধান্ত লওক। চৰকাৰলৈ এই আহ্বানটো মোৰ ফালৰ পৰা থাকিলে। ঠিক তেনেদৰে জুবিনৰো এটা সমাধিস্থল আমাৰ অসমৰ গুৱাহাটীৰ মাজমজিয়া থকাটো বিচাৰোঁ। জুবিন দা আমাৰ অকল তেখেতৰ হয় এটা জন্ম পাইছিলে যোৰহাটত, কিন্তু যিহেতু তেখেতৰ দেউতাকেও কৰ্মসূত্ৰে গোটেই অসমখন ঘূৰিছে আৰু জুবিন গাৰ্গে গোটেই সংগীতৰ যিমানখিনি পৰ্যায়লৈ গ'ল চব গুৱাহাটীত থাকেই কৰিছে। গতিকে মই অসম চৰকাৰলৈ তথা আমাৰ গুৱাহাটীবাসী ৰাইজৰ হৈ আৰু এজ এ কণ্ঠশিল্পী হিচাপে মই এইটোৱে আহ্বান জনাওঁ যে তেখেতৰ যিটো ৰখাৰ ব্যৱস্থা, মানে তেখেতৰ যিটো সৎকাৰৰ ব্যৱস্থা, সেইটো গুৱাহাটীতে কৰক আৰু গুৱাহাটীত খুব ডাঙৰকৈ এটা স্মৃতি ফুট হওক, সেইটোৱে মই কামনা কৰোঁ। সেইটোৱে আহ্বান। আৰু আমাৰ শিল্পী সমাজৰ হৈও মই সেই আহ্বানটো জনাইছোঁ আৰু সকলো শিল্পীয়ে সেই আহ্বানটোৱে জনাওক যে গুৱাহাটীত জুবিনদাৰ সৎকাৰ হ'ব লাগে আৰু স্মৃতি হত গুৱাহাটীত হ'ব লাগে। সেই চৰকাৰে সিদ্ধান্ত লওক। চৰকাৰলৈ এই আহ্বানটো মোৰ ফালৰ পৰা থাকিলে। ঠিক তেনেদৰে জুবিনৰো এটা সমাধিস্থল আমাৰ অসমৰ গুৱাহাটীৰ মাজমজিয়া থকাটো বিচাৰোঁ।